নমস্কাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো পুলক গগৈয়ে এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে তিনিদিনীয়া ভ্ৰমণসূচীৰে যোৱা নিশা অসমত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আজি আমিনগাঁৱত আয়োজিত অনুষ্ঠানত ৰাজ্যখনৰ বাবে কেইবাটাও অভিলাষী প্ৰকল্পৰ শুভাৰম্ভ অসমৰ সম্পদ আৰু সম্ভাৱনীয়তাসমূহ বিকশিত কৰি তুলি ৰাজ্যখনত অৰ্থনীতি শক্তিশালী কৰাত ছাত্ৰ ছাত্ৰীসকলে আত্মনিয়োগ কৰিব লাগিব বুলি নীতিন গাডকাৰীৰ প্ৰকাশ ৰাজ্যত কোভিড পৰিস্থিতি উন্নত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি নতুন বছৰৰ পহিলা জানুৱাৰীৰ পৰা সকলো শিক্ষানুষ্ঠানৰ পাঠদান আৰম্ভ কৰিবলৈ লোৱা হৈছে বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ অসমত দৈনিক কোভিড আক্ৰান্তৰ হাৰ 100কৈ তললৈ অৱনমিত 28 ডিচেম্বৰৰ পৰা অসমকে ধৰি 4খন ৰাজ্যৰ কেইবাখনো জিলাত কোভিড-19 প্ৰতিষেধকৰ ড্ৰাই ৰান আৰম্ভ আৰু অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ দ্বিতীয়খন ক্ৰিকেট টেষ্ট আৰম্ভ টছত জিকি অষ্ট্ৰেলিয়াৰ বেটিং অব্যাহত এতিয়া শুনক বিতং বাতৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ কেইবাটাও চৰকাৰী কাৰ্যসূচীৰে কালি গুৱাহাটীত আহি উপস্থিত হৈছেহি কাৰ্যসূচী অনুসৰি গৃহমন্ত্ৰীগৰাকীয়ে আজি গুৱাহাটীৰ আমিনগাঁৱৰ কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰত আয়োজিত অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যখনৰ বাবে কেইবাটাও অভিলাষী প্ৰকল্পৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰিব গৃহমন্ত্ৰীগৰাকীয়ে অনুষ্ঠানস্থলীৰ পৰাই গুৱাহাটীত স্থাপন কৰিবলগীয়া দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰিব উল্লেখযোগ্য যে মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল আৰু কালাপাহাৰত থকা কোভিড হাস্পতালক সামৰি এই দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰা হ'ব 755 কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া চিকিৎসা মহাবিদ্যালয়খনত অত্যাধুনিক সুবিধাৰ ব্লাড বেংক পৰীক্ষাগাৰৰ লগতে ছাত্ৰ ছাত্ৰী আৰু প্ৰশিক্ষাৰ্থীৰ সুবিধাৰ বাবে আৱাসৰ সুবিধাযুক্ত শৈক্ষিক খণ্ডৰো ব্যৱস্থা থাকিব তদুপৰি গৃহমন্ত্ৰীগৰাকীয়ে অসম দৰ্শন আঁচনিৰ অধীনত অসমীয়া সংস্কৃতিৰ বৰঘৰ নামঘৰসমূহলৈ অনুদান প্ৰদানৰ শুভাৰম্ভ কৰিব এই আঁচনিৰ অধীনত প্ৰায় 50 বছৰ পুৰণি প্ৰতিটো নামঘৰৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে 2.5 লাখ টকাকৈ আবণ্টন দিয়া হ'ব এই আঁচনিৰ অধীনত ৰাজ্যখনৰ 8000টা নামঘৰক সামাজিক উন্নয়নৰ সামূহিক কেন্দ্ৰৰূপে গঢ়ি তোলাৰ লগতে প্ৰথম পৰ্যায়ত 8000টা নামঘৰৰ ভিতৰত 6972টা নামঘৰলৈ অনুদান আগবঢ়োৱা হ'ব শ্ৰী শ্বাহে আজি ৰাজ্যখনত স্থাপন কৰিবলগীয়া 9খন আইন মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্যৰো শুভাৰম্ভ কৰিব অসম চৰকাৰে 33 কোটি টকা ব্যয়ত ডিফু শিলচৰ ধুবুৰী ডিব্ৰুগড় উত্তৰ লখিমপুৰ যোৰহাট নলবাৰী ৰঙিয়া আৰু ৰহাত আইন মহাবিদ্যালয় স্থাপন কৰাৰ ব্যৱস্থা কৰিছে আনহাতে শ্ৰী শ্বাহে বটদ্ৰৱা থানৰ বিকাশ আৰু সৌন্দৰ্য বৰ্ধনৰ বাবে গ্ৰহণ কৰা প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব 188 কোটি টকা ব্যয় হ'বলগীয়া এই প্ৰকল্পৰ অধীনত বটদ্ৰৱা থানত কলা সংস্কৃতি গৱেষণা আৰু আধ্যাত্মিকতাৰ কেন্দ্ৰৰ লগতে পৰ্যটকৰ আকৰ্ষণৰ স্থলী হিচাপেও গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিশিষ্ট অতিথি হিচাপে আৰু বিত্ত লোকনিৰ্মাণ স্বাস্থ্য আৰু শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কৈছে যে শিলচৰৰ বালাচেৰা আৰু হাৰাংগাজৰ মাজৰ অসম্পূৰ্ণ হৈ থকা 25.2 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো 2022 চনৰ মাৰ্চ মাহৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসমত ৰাষ্ট্ৰীয় ঘাইপথৰ 20টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে নিৰ্মাণ সম্পূৰ্ণ হোৱা 7টা প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰি এই কথা ঘোষণা কৰে উল্লেখযোগ্য যে প্ৰায় 439 কিলোমিটাৰৰ এই প্ৰকল্পসমূহৰ বাবে 2366 কোটি টকা ধাৰ্য কৰা হৈছে মন্ত্ৰীগৰাকীয়ে দুখন নতুন দলং আৰু বিভিন্ন ধৰণৰ ব্যৱস্থা থকা এখন উদ্যান নিৰ্মাণৰ কথাও ঘোষণা কৰে অসমত প্ৰায় 85,000 কোটি টকা ব্যয়েৰে পথ নিৰ্মাণৰ কাম হাতত লোৱা হ'ব বুলি শ্ৰী গাডকাৰীয়ে প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ শক্তিশালী আদৰ্শ সাৰোগত কৰি বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ সকলো শ্ৰেণীৰ জনসাধাৰণক মিলিত প্ৰচেষ্টাৰে ৰাজ্যখনক শক্তিশালী ৰাজ্য হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত নিষ্ঠা সহকাৰে কৰ্মত ব্ৰতী হ'বলৈ আহ্বান জনাইছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ জন্মদিন উপলক্ষে কালি শিলচৰৰ ৰাষ্ট্ৰীয় ঘাইপথত নেতাগৰাকীৰ প্ৰতিমূৰ্তি উন্মোচন অনুষ্ঠানত উপস্থিত থাকি তেওঁ এই আহ্বান জনায় শিলচৰত মিনি সচিবালয়ৰ ভৱনৰ নিৰ্মাণৰ কাম অতি শীঘ্ৰেই আৰম্ভ কৰা হ'ব বুলি উল্লেখ কৰি শ্ৰী সোণোৱালে কয় যে 4.5 বছৰৰ কাৰ্যকালত চৰকাৰখনে ৰাজ্যখনক সকলো দিশতে আগুৱাই নিয়াৰ ক্ষেত্ৰত যথেষ্ট সফলতা লাভ কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে কৈছে যে বিদ্যাৰ্থীসকলে নিজৰ জ্ঞানক দেশৰ অৰ্থনীতিৰ ৰূপান্তৰৰ এক শক্তি হিচাপে ব্যৱহাৰ কৰিব লাগিব শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ অষ্টাদশ দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰি কালি শ্ৰী গাডকাৰীয়ে এইদৰে কয়
তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ অৰ্থনীতি ৫ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ অৰ্থনীতিলৈ ৰূপান্তৰিত কৰাৰ যি লক্ষ্য স্থিৰ কৰিছে তাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে অহোপুৰুষাৰ্থ কৰিব লাগিব অসমত থকা সম্পদ আৰু সম্ভাৱনীয়তাসমূহ বিকশাই তুলি অসমৰ অৰ্থনীতি শক্তিশালী কৰি তোলাৰ বাবেও ছাত্ৰ ছাত্ৰীসকলে আত্মনিয়োগ কৰিব লাগিব বুলি তেওঁ প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে লগতে কয় যে দেশৰ মুঠ ঘৰুৱা উৎপাদন ৩০% MSME ক্ষেত্ৰত বৰঙণি যোগায় আৰু এই খণ্ডৰ আৰু অধিক উন্নয়নৰ বাবে মেধাৱী ছাত্ৰ ছাত্ৰীসকলে বিকশাই তুলি নিজে আত্মনিৰ্ভৰশীল হোৱাৰ উপৰিও কৰ্ম সংস্থাপনৰ সৃষ্টিৰ দিশত আত্মনিয়োগ কৰিব লাগিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতবৰ্ষক সকলো ক্ষেত্ৰতে স্বাৱলম্বী কৰি গঢ়ি তোলাৰ বাবে যি আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ লক্ষ্য স্থিৰ কৰিছে তাৰ বাবে ডিগ্ৰী লাভ কৰা ছাত্ৰ ছাত্ৰীসকলে আত্মনিয়োগ কৰিব লাগিব স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ৰাজ্যত এতিয়া কোভিড পৰিস্থিতিৰ উন্নতি ঘটিছে মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে যে লণ্ডনৰ পৰা অহা এজন লোকৰ শৰীৰত কোভিড ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে লোকজনৰ নমুনা সংগ্ৰহ কৰি ইতিমধ্যে পুনেৰ নেশ্যনেল ইনষ্টিটিউট অৱ ভাইৰলজিলৈ পঠিওৱা হৈছে পৰীক্ষাৰ পাছত লোকগৰাকীৰ শৰীৰত নতুন মিউটেটেড নে পুৰণা কৰোনা ভাইৰাছ সংক্ৰমিত হৈছে সেয়া স্পষ্ট হৈ পৰিব ৰাজ্যত এতিয়া পৰীক্ষা কৰা নমুনাৰ দিনে ১০০কৈ তলত কোভিড পজিটিভ ধৰা পৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে কৰোনাত আক্ৰান্ত এই লোকসকলে হয়তো বিমান যাত্ৰী নতুবা ৰেল যাত্ৰী গতিকে ৰাজ্যখন যথেষ্ট পৰিমাণে কোভিডমুক্ত হৈ পৰিছে বুলি তেওঁ কয় এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নতুন বছৰৰ ১ জানুৱাৰীৰ পৰা সকলো শিক্ষানুষ্ঠানৰ পাঠদান আৰম্ভ কৰিবলৈ লোৱা হৈছে বুলি তেওঁ প্ৰকাশ কৰে ইফালে ৰাজ্যখনত কৰোনা ভাইৰাছৰ সংক্ৰমণৰ হাৰ 0.52% অৱনমিত হৈছে কালিৰ দিনটোত ১১,৭৫৭টা নমুনা পৰীক্ষা কৰাত ইয়াৰে ৬১ গৰাকীৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰিছে ইয়াৰে ২৮ জন কামৰূপ মহানগৰ জিলাৰ সম্প্ৰতি ৰাজ্যখনত ১.৬% অৰ্থাৎ ৩,৪২২ জন লোক চিকিৎসাধীন হৈ আছে ইপিনে ৯৫ জন লোকক কালি চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয় ইয়াকে লৈ আৰোগ্যৰ হাৰ ৯৭.৯৩%লৈ বৃদ্ধি পালে উল্লেখযোগ্য যে ৰাজ্যখনত এতিয়ালৈ ২,১৫,৮৩৬ জন কোভিডত আক্ৰান্ত হৈছে এতিয়ালৈকে ২,১১,৩৭৮ গৰাকী লোকে আৰোগ্য লাভ কৰিছে আনহাতে কালিৰ দিনটোত কোভিড আক্ৰান্ত এজন ৰোগীৰো মৃত্যু হোৱা নাই ৰাজ্যখনত সম্প্ৰতি মৃত্যুৰ হাৰ 0.47% কেন্দ্ৰীয় চৰকাৰে দেশত কোভিড-19 প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া পূৰ্ণদমে অব্যাহত ৰাখিছে প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত প্ৰতিষেধক প্ৰদানকাৰী গুৰুত্বপূৰ্ণ ভূমিকাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ৰাজ্যত প্ৰশিক্ষণ কাৰ্যসূচী অব্যাহত আছে এই প্ৰক্ৰিয়াৰ অধীনত অসমকে ধৰি ৪খন ৰাজ্যৰ কেইবাখনো জিলাত কোভিড-19 প্ৰতিষেধকৰ আখৰামূলক অভিযান ড্ৰাই ৰান আৰম্ভ কৰা হ'ব কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ সূত্ৰত প্ৰকাশ কৰা হৈছে যে ২৮ আৰু ২৯ ডিচেম্বৰত অসম পঞ্জাৱ অন্ধ্ৰপ্ৰদেশ আৰু গুজৰাটত ৮খন জিলাত এই অভিযান চলোৱা হ'ব অহা বছৰত আৰম্ভ কৰিবলগীয়া প্ৰতিষেধক প্ৰদান অভিযানৰ পূৰ্বে প্ৰতিষেধক যোগান ব্যৱস্থাৰ পৰীক্ষণৰ বাবে এই অভিযানত জড়িত সকলো পক্ষক সংগঠিত কৰাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে আখৰামূলক এই অভিযানত শীতল ভঁৰাল আৰু পৰিবহণ ব্যৱস্থাৰ পৰীক্ষা চলোৱা হ'ব লগতে স্থানসমূহৰ যথোপযুক্ত দূৰত্ব ৰক্ষা কৰি ভিৰ নিয়ন্ত্ৰণ প্ৰতিষেধক প্ৰদানকাৰীৰ লগতে আন কৰ্মীসকলক বিভিন্ন বিষয়ে পৰীক্ষা কৰা হ'ব এই অভিযানৰ প্ৰতিটো স্থানত একোটাকৈ নিৰ্দিষ্ট চিকিৎসা সেৱা কেন্দ্ৰ থাকিব আৰু এই সেৱা কেন্দ্ৰসমূহত প্ৰতিষেধক গ্ৰহণৰ পাছত বা ইয়াৰ ফলত হ'ব পৰা পাৰ্শ্বক্ৰিয়াৰ পৰীক্ষা চলোৱা হ'ব এই স্থানসমূহত হ'ব পৰা সংক্ৰমণ নিয়ন্ত্ৰণৰ বিধিসমূহ মানি চলিব পৰা বিষয়সমূহতো প্ৰস্তুতি চলোৱা হ'ব উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে বিগত প্ৰায় ৫ মাহ ধৰি কোভিড-19 প্ৰতিষেধক যোগানৰ প্ৰস্তুতি চলাই আছে এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে ২৯,০০০টা কোল্ড চেইন কেন্দ্ৰ ২৪০টা ৱাক-ইন কুলাৰ ৭০টা ৱাক-ইন ফ্ৰিজাৰ ৪৫,০০০ ৰেফ্ৰিজাৰেটৰ ৪১,০০০ ডিপ ফ্ৰিজাৰ আৰু ৩০০ সৌৰ ৰেফ্ৰিজাৰেটৰ মজুতকৰণ আৰু যোগানৰ ব্যৱহাৰৰ বাবে প্ৰস্তুত কৰি তুলিছে অসমৰ নলবাৰী আৰু শোণিতপুৰ জিলাত কোভিড-19ৰ ভেকচিনৰ সন্দৰ্ভত NRSMৰ সৌজন্যত অহা ২৮ আৰু ২৯ ডিচেম্বৰত বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে এই অনুসৰি জিলা দুখনত কোভিড-19ৰ ভেকচিনৰ সন্দৰ্ভত ড্ৰাই ৰান চলোৱা হ'ব NRSMৰ মিছন সঞ্চালকে আকাশবাণীৰ সংবাদদাতাক জানিবলৈ দিয়া মতে ইয়াৰ বাবে জিলা দুখনত ৫টাকৈ কেন্দ্ৰ নিৰ্বাচন কৰা হ'ব ইয়াৰ বাবে নিৰ্বাচিত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰ উপ স্বাস্থ্য কেন্দ্ৰ আদিৰ প্ৰতিটো কেন্দ্ৰৰ বাবে ২৫ জন লোকক আমন্ত্ৰণ জনোৱা হ'ব কোভিড-19ৰ ভেকচিন দিয়াৰ বাবে প্ৰয়োজনীয় সকলো তথ্যৰে এই লোকসকলৰ নাম পঞ্জীয়ন কৰা হ'ব অৱশ্যে এই লোকসকলক এতিয়া কোনো ভেকচিন প্ৰদান কৰা নহয় বুলি
NRSMৰ সূত্ৰই প্ৰকাশ কৰিছে আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি চমুকৈ PM কিষাণৰ অধীনত সপ্তম কিস্তি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে মুকলাই দিয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে বুটাম টিপি দেশৰ 9 কোটিৰো অধিক হিতাধিকাৰী কৃষকৰ পৰিয়াললৈ 18,000 কোটিৰো অধিক টকা হস্তান্তৰ প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰে অনুষ্ঠানত শ্ৰী মোদীয়ে দেশৰ 6খন ৰাজ্যৰ খেতিয়কৰ এটা দলৰ সৈতেও মত বিনিময় কৰে কৃষকসকলে PM কিষাণ সন্দৰ্ভত নিজৰ অভিজ্ঞতা প্ৰধানমন্ত্ৰীগৰাকীৰ আগত ব্যক্ত কৰাৰ লগতে কৃষকৰ কল্যাণৰ বাবে চৰকাৰখনে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়েও আলোকপাত কৰে কৃষকসকলে কয় যে PM কিষাণ সন্মান নিধিৰ অধীনত পোৱা ধনৰাশিয়ে তেওঁলোকক উৎপাদন বঢ়োৱাত সহায় কৰিছে এগৰাকী কৃষকে কয় যে তেওঁ বৰ্তমান নিজৰ উৎপাদিত সামগ্ৰী কৃষি মন্দিৰ বাহিৰত বিক্ৰী কৰি অধিক ধন উপাৰ্জন কৰিব পাৰিছে শ্ৰী মোদীয়ে ভাষণত কয় যে এই আঁচনি আৰম্ভ কৰাৰ পাছৰে পৰা 1,10,000 কোটিৰো অধিক টকা কৃষকৰ একাউণ্টত জমা হৈছে প্ৰধানমন্ত্ৰীয়ে দুখ প্ৰকাশ কৰি কয় যে পশ্চিমবংগৰ 70 লাখ কৃষকে এই আঁচনিৰ লাভ গ্ৰহণ কৰিব পৰা নাই কিয়নো 23 লাখ কৃষকে এই আঁচনিৰ সুবিধা লোৱাৰ বাবে অনলাইনৰ জৰিয়তে জনাইছিল যদিও ৰাজ্য চৰকাৰে সত্যাসত্য নিৰূপণ কৰাৰ প্ৰক্ৰিয়া বন্ধ কৰি দিয়ে প্ৰধানমন্ত্ৰীয়ে কয় যে কিছুমান ৰাজনৈতিক দলে নিজৰ স্বাৰ্থ পূৰণৰ উদ্দেশ্যে নতুন কৃষি আইনৰ বিৰোধিতা কৰি আছে আৰু কিছুমানে আইনখনৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাই আছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আজি নিশা 8 বজাৰ দৃষ্টিপাত অনুষ্ঠানত মহিলা আৰু শিশু কল্যাণৰ বিভিন্ন ব্যৱস্থাৱলী সন্দৰ্ভত এটা আলোচনা প্ৰচাৰ কৰা হ'ব অনুষ্ঠানত সমাজ কল্যাণৰ আয়ুক্ত সচিব মুকেশ চন্দ্ৰ সাহু সমল ব্যক্তি হিচাপে উপস্থিত থাকিব অনুষ্ঠানটোৰ আঁত ধৰিব মানস প্ৰতিম শৰ্মাই বক্সিং ডে নামেৰে খ্যাত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ দ্বিতীয়খন ক্ৰিকেট ৰেচ আজিৰে পৰা অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত অনুষ্ঠিত হৈছে অষ্ট্ৰেলিয়াই টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আমাৰ এই বাতৰি যুগুতোৱাৰ পৰলৈকে অষ্ট্ৰেলিয়াই 43 অভাৰৰ 3টা বলত 4টা উইকেট হেৰুৱাই 125 ৰান সংগ্ৰহ কৰিছে এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি এক চমু অৱলোকন ভাস্বতী চক্ৰৱৰ্তীৰ পৰা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিভিন্ন চৰকাৰী কাৰ্যসূচীৰে অসমত উপস্থিত হোৱাৰ বাতৰিক আজি প্ৰকাশিত কাকতসমূহে প্ৰথম পৃষ্ঠাত স্থান দিছে এই বাতৰিক অসমীয়া খবৰ কাকতে লক্ষ্য নিৰ্বাচন আজি একাধিক বৃহৎ আঁচনিৰ আধাৰশিলা স্থাপন কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে দৈনিক অগ্ৰদূত কাকতে অসমত বিজেপিৰ ৰণডংকা বজাবলৈ উপস্থিত হ'ল অমিত শ্বাহ অসমীয়া প্ৰতিদিন কাকতে 10,000 বন্তি জ্বলাই অমিত শ্বাহক অসমলৈ আদৰণি আদি ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰধান বাতৰি প্ৰকাশ কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কালি শিলচৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰতিমূৰ্তি স্থাপন কৰা বাতৰিক দৈনিক অসম কাকতে সমৃদ্ধ অসমেৰেহে বাজপেয়ীৰ স্বপ্নৰ ভাৰত এই শিৰোনামেৰে প্ৰধান বাতৰি প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে PM কিষাণ সন্মান নিধিৰ অধীনত দেশৰ 9 কোটি কৃষক পৰিয়াললৈ একেবাৰতে 18,000 কোটি টকা মুকলাই দিয়াৰ বাতৰিক দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰিছে কেন্দ্ৰীয় চৰকাৰে অসমকে ধৰি দেশৰ 4খন ৰাজ্যত কোভিড-19ৰ টীকাকৰণৰ আখৰা চলাব এই সিদ্ধান্তৰ বাতৰিক দৈনিক জনভূমি কাকতে অসমতো চলিব কোভিডৰ টীকাকৰণৰ আখৰা কৰোনাৰ ভয় শংকাৰ মাজতে আহিছে আশাৰ বতৰা এই শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোভিডৰ বাবে ৰাজ্যখনত লকডাউন দিয়াৰ সন্দৰ্ভত চৰকাৰে কোনো পৰিকল্পনা কৰা নাই বুলি ঘোষণা কৰা বাতৰিক দ্য আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে কালি সমগ্ৰ ৰাজ্যতে পবিত্ৰ বৰদিন উদযাপনৰ বাতৰিক আজিৰ কাকতসমূহে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে আমাৰ অসম কাকতৰ শিৰোনাম লণ্ডন সংক্ৰমণে শিপা মেলিছে ৰাজ্যত যোৰহাটত 2জন গুৱাহাটীত 1জন আক্ৰান্ত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰালয়ে 1 জানুৱাৰীৰ পৰা সকলো চাৰিচকীয়া বাহনতে ফাষ্ট ট্ৰেক লগোৱাটো বাধ্যতামূলক কৰা বাতৰিক কাকত প্ৰথম পৃষ্ঠাত স্থান দিছে এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন ধন্যবাদ ভাস্বতী বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো তিনিদিনীয়া ভ্ৰমণসূচীৰে যোৱা নিশা অসমত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আজি আমিনগাঁৱত আয়োজিত অনুষ্ঠানত ৰাজ্যখনৰ বাবে কেইবাটাও অভিলাষী প্ৰকল্পৰ শুভাৰম্ভ ৰাজ্যত কোভিড পৰিস্থিতি উন্নত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি নতুন বছৰৰ 1 জানুৱাৰীৰ পৰা সকলো শিক্ষানুষ্ঠানৰ পাঠদান আৰম্ভ কৰিবলৈ লোৱা হৈছে বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ আৰু 28 ডিচেম্বৰৰ পৰা অসমকে ধৰি 4খন ৰাজ্যৰ কেইবাখনো জিলাত কোভিড-19 প্ৰতিষেধকৰ ড্ৰাই ৰান আৰম্ভ বাতৰি শেষ কৰাৰ পূৰ্বে কওঁ মাস্ক পৰিধান কৰক হাত ধুওক আৰু পৰস্পৰৰ মাজত কমেও 2 গজ দূৰত্ব বজাই ৰাখক কোভিডক পৰাজিত কৰক আমাৰ পুৱাৰ বাতৰি ইমানতে শেষ হ'ল
গুৱাহাটীৰ FM মহাবাহু এক ভাৰত শ্ৰেষ্ঠ ভাৰত